যিবোৰ কাম আপুনি অকলশৰে কৰিব পাৰে, যলৈ আপুনি অকলে যাব পাৰে, যিটো কথা আপুনি অকলে কৰিব পাৰে, সেই কামবোৰ অকলশৰে কৰা ভাল। মই ব্যক্তিগত অভিজ্ঞতা এটা কৈছোঁ। আজি কিছুদিনৰ আগতে মই এখন ঠাইলৈ যাব লগা হৈছিল, প্ৰায় 14 ঘণ্টীয়া এটা যাত্ৰা। গতিকে প্ৰথমতে ভাবিলোঁ অকলশৰে যাম জানো, চবে ভয় খুৱাইছিল, যি জানে পৰিয়ালৰ লোকে। কিন্তু শেষত মই অকলশৰে গৈ যিটো আনন্দ, যিটো সুখানুভূতি বা যিমানখিনি মই সফলতা পালোঁ, তাতকৈ চাগৈ জীৱনত ক'তো মই পোৱা নাই। কাৰণ এটা মোৰ ভুল ধাৰণা আছিল যে ইমান দূৰ অকলে পাৰিম জানো। কিন্তু যেতিয়া মই অকলে গৈছিলোঁ, তেতিয়া আচলতে মই বহুত কথা শিকিব পাৰিছোঁ। আপোনাকো কৈছোঁ, কেতিয়াবা যদি কাৰোবাৰ পৰা কথা শিকিবলগীয়া আছে, যদি কাৰোবাৰ পৰা কথা শুনিব লগা আছে, যদি কোনোবাই আপোনাক আঙুলি টুৱাই ক'বলগীয়া কিবা উদাহৰণ আপুনি থৈছে, তাৰ কাৰণে দোষী আপুনি। গতিকে যিমানে পাৰে অকলে অকলে কিছুমান কাম, নিজস্ব কাম, নিজস্বতা চিন্তাৰে অকলে কৰাটো ভাল। অকলে থকা মানুহবোৰে অকলে কৰা কামবোৰক মানুহে সাহসী কৰি তোলে। ধন্যবাদ।